জ্ঞাপন কৰিছে লগতে অসমৰ বিভিন্ন প্ৰান্তত বিজেপিত দৈনিক সহস্ৰাধিক লোকে যোগদান কৰাৰ সমন্ত্ৰল গৈ আজিও বিশ্বনাথ সমষ্টিৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ প্ৰায় অৰ্ধ শতাধিক কংগ্ৰেছৰ নেতাকৰ্মীসকলে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। বিশ্বনাথ চাৰিআলিৰ উত্তৰে বালিচাঙত সদ্য নিৰ্মিত হাকুমথা মণ্ডল বিজেপিৰ কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনটি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। লগতে অনুষ্ঠানটোৰ উপলক্ষে আয়োজিত সভাত কংগ্ৰেছৰ যুৱ নেতা সঞ্জয় বসুমতাৰী, পবিত্ৰ বৰাকে ধৰি বিভিন্ন সামাজিক কাৰ্যত জড়িত লোকসকলে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। ইফালে হাকুমথা মণ্ডল বিজেপিৰ কাৰ্যালয় তথা অটল বিহাৰী বাজপেয়ী ভৱনটি পূজা তথা যজ্ঞাদি কৰি মাংগলিক নীতি বিধিৰ মাজেৰে গৃহপ্ৰৱেশ কৰা হয়। বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে বাজপেয়ী ভৱনটিৰ দ্বাৰ মুকলি কৰে। আনহাতে বাজপেয়ী ভৱনটিত প্ৰৱেশ কৰি অনুষ্ঠিত হোৱা প্ৰথমখন সাংগঠনিক সভাত যোগদানৰ পৰ্বৰে দলটোৰ বাবে যোগাত্মক আৰু ঐতিহাসিক বুলি সভাত বিভিন্নজনে মত প্ৰকাশ কৰে। উন্নয়নৰ লগতে দলৰ সাংগঠনিক ভেটি মজবুত কৰা আৰু এই কাৰ্যালয়খনৰ পৰাই কাৰ্যকৰ্তাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব বুলি মত পোষণ কৰে বিধায়ক প্ৰমোদ বৰঠাকুৰে। হাকুমথা মণ্ডল বিজেপিৰ সভাপতি ৰঞ্জন ৰাউতিয়াৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত বিশ্বনাথ জিলা বিজেপিৰ সভাপতি দিগন্ত ঘাটুৱাৰ, অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন বৰ্ডৰ উপাধ্যক্ষ ডক্টৰ ৰঞ্জন গগৈ, জিলাৰ সাধাৰণ সম্পাদক ৰাতুল নাথকে ধৰি দলৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়াসকল উপস্থিত থাকে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট ইছাডান্ডি ফৰেণ্টু 7। আজি আমাৰ লগত যোগদান কৰা সন্মানীয় সদস্য, মই প্ৰথমে আজি দুটা অনুষ্ঠান একেলগে আছে। এই পবিত্ৰ গৃহপ্ৰৱেশৰ লগত সংগতি ৰাখি আজি যোগদান কাৰ্যসূচী ৰাখিছে। মই আজি যোগদান কৰা সমূহ সদস্যক আন্তৰিক ধন্যবাদ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ যোগদানে আমাৰ দলটো, আমাৰ মণ্ডলটোৰ। আজি বালিচাঙি স্থিত বাজপেয়ী ভৱন এটা উন্মোচন হ'ল। বিজেপি মণ্ডল হাকুমথা মণ্ডল বিজেপিৰ কাৰ্যালয়, কি ক'ব এই মুহূৰ্তত আপোনাৰ অনুভৱ? প্ৰথমতে মই আজি আমি হাকুমথা মণ্ডলৰ যি স্থায়ী কাৰ্যালয়তা পালোঁ তাৰ বাবে পোনপ্ৰথমে মই মাননীয় মুখ্যমন্ত্ৰী, আমাৰ ৰাজ্যিক কমিটি লগতে বিশেষভাৱে বিধায়ক ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ একক প্ৰচেষ্টাত আজি এই কাৰ্যালয়টো আমি সম্পূৰ্ণ ওচৰত পাবলৈ সক্ষম হ'লোঁ। লগতে আমাৰ প্ৰাক্তন জিলা সভাপতি ডাঙৰীয়া পংকজ বৰা ডাঙৰীয়া, বৰ্তমানৰ জিলা সভাপতি দিগন্ত ঘাটুৱাৰ ডাঙৰীয়া, তেখেতসকলৰ সম্পূৰ্ণ সহায় সহযোগিতা আমি পাইছোঁ। লগতে আমি সম্পূৰ্ণ হাকুমথা মণ্ডলৰ সমূহ কাৰ্যকৰ্তা, পঞ্চায়তৰ প্ৰতিনিধিসকলৰ সহায় সহযোগিতাত আজি আমি এই কাৰ্যালয়টো আমি খুবেই আনন্দিত। আৰু লগতে বিশেষভাৱে আমাৰ এইটোৱে সুবিধা হৈছে যে আগতে আমি যিকোনো অনুষ্ঠান বা যিকোনো আমি কাৰ্যনিৰ্বাহ সভা বা অন্যান্য সভা পাতিবলৈ আমি অন্য ক'ৰবাৰ কমিউনিটি হ'ল বা অন্য কোনোবা ঘৰত আমি ভাড়া ল'বলগীয়া হয়। আজি তাৰিখৰ পৰা আমি এটা সুখী যে আমি নিজৰ কাৰ্যালয়ত আজি নিজে আমি বহি নিজে এখন সভা কৰিব পৰা আমি সক্ষম হ'লোঁ। আমি সেইবাবে বহুত সুখী। আমি হাকুমথা মণ্ডলৰ সমূহ কাৰ্যকৰ্তা সুখী। আৰু লগতে যিসকলে এই ভৱনটি নিৰ্মাণ কৰাত আমাক সহায় কৰিলে, বিশেষভাৱে মাটি আৰু ভৱনৰ ক্ষেত্ৰত ৰাজীৱ গোস্বামী আৰু বিমল উপাধ্যায়, তেখেতক দুজনকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে অশেষ প্ৰচেষ্টাত বাৰিষা মাহত একাঠো পানী তেনেকুৱাত আমি ইয়াত আধাৰশিলা স্থাপন কৰিছিলোঁ। আজি খৰালি মাহত মাৰ্চ মাহৰ আজি 24 তাৰিখ, এই 24 তাৰিখে আমি উদ্বোধন কৰিবলৈ পাইছোঁ তেখেতসকলৰ সম্পূৰ্ণ প্ৰচেষ্টাত। গতিকে তেখেতসকলক মই মণ্ডলৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি দেখা গৈছে কেইবাগৰাকীও কংগ্ৰেছৰ নেতাকৰ্মীসকলে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিছে। এই ক্ষেত্ৰত এই যোগদান পৰ্ব সমান্তৰালকৈ চলি আছে জিলাখনৰ বিভিন্ন প্ৰান্তত, কি ক'ব এই মুহূৰ্তত? পুনতে ক'বলৈ গ'লে ভাৰতীয় জনতা পাৰ্টীৰ যিখন চৰকাৰ, কেন্দ্ৰীয় সমিতি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমত আমাৰ সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ আমাৰ চলি আছে ভাৰতীয় জনতা পাৰ্টী, এই চৰকাৰখনে কৰা সাধাৰণ জনতাৰ যি উন্নয়ন, সাধাৰণ জনতাৰ যি অভাৱ অভিযোগ, এইবোৰ সম্পূৰ্ণ হিচাপে সম্পূৰ্ণ হৈছে বুলি আমি ভাবিছোঁ। আৰু ৰাইজে সেইকাৰণে বিভিন্ন দলৰ কাৰ্যকৰ্তাসকলেও সেয়ে ভাবিছে যে আজিৰ তাৰিখত অন্য দলত থাকি একো লাভেই নাই। কাৰণ এইখন চৰকাৰে যিখিনি কৰিছে, বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ যি সুৰক্ষাৰ ব্যৱস্থাটো,
যিহেতু আমি মাটি এডোখৰ কিনিলে প্ৰথমে আমি চিন্তা কৰোঁ যে আমাৰ চাৰিবেৰটো আমি ঠিক কৰোঁ, চাৰিওফালে আমি জেওৰা লগাই তাৰপিছত আমি ভিতৰত ঘৰ বনোৱাৰ বা ভেটি উঠাৰ ব্যৱস্থা কৰোঁ। ঠিক সেই ব্যৱস্থাটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছে আৰু এই ক্ষেত্ৰত অসমৰ বিভিন্ন ৰাজনৈতিক দলৰ যিসকল কাৰ্যকৰ্তা আছে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ এটা খুঁত বহিছে আৰু তেখেতসকলে অনুভৱ কৰিছে যে আজি তাৰিখত আমি অন্য দল কৰি একো লাভেই নাই, যিহেতু সম্পূৰ্ণ যিখিনি ৰাইজৰ অভাৱ অভিযোগ যিখিনি আছে সম্পূৰ্ণ অভাৱ অভিযোগ এইখন চৰকাৰে সম্পূৰ্ণ কৰিছে। আজি ৰেচন কাৰ্ডেই কওক, অৰুণোদয়ে কওক, বিভিন্ন ৰাস্তা ঘাট দলঙৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সমস্যা। আজি ইয়াতে জানে আমাৰ উত্তৰপাৰাত কিমান ডাঙৰ এটা সমস্যা আছিল, যিটো আমি 2014 চনৰ আগৰ কথা কৈছোঁ, মানুহ ওলাব নোৱাৰে তেনেকুৱা এটা স্থানত আজি শান্তিপ্ৰিয়ভাৱে ৰাইজে ৰাতি 12টা এটা গোটেই ৰাতি অকলশৰীয়াকৈ ঘূৰিব পাৰিছে, নিৰাপত্তা ব্যৱস্থাটো সুনিশ্চিত হৈছে। তাৰ কাৰণে বিভিন্ন দলৰ ৰাজনৈতিক দলৰ কাৰ্যকৰ্তাসকলে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিবলৈ আগবাঢ়িছে।